Good morning, guys. পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু বৰ্তমান আমি ভালে আছোঁ আৰু আজি অকণমান কিবা এটা চেঞ্জেছ পাইছে হয়। মই ক'ত আছোঁ? মা ঘৰত আছোঁ। মই নহয় একচুৱেলি আমি তিনিওজনে মানে মাইনা আমি তিনিজনে মানে মা ঘৰলৈ আহিছোঁ আৰু আহিছোঁ কি ক'ম আৰু আহিছোঁ আচলতে মৰ্ণিং পালোহিয়ে আৰ্লি মৰ্ণিং মানে আহি পালোহি। তো আমি এতিয়া আহিছোঁ একচুৱেলি আজি হৈছে মোৰ দেউতাৰ বুলি ক'ম আদ্য শ্ৰাদ্ধৰ দিন। চ' কি ক'ম আজি এইটো তিথি পৰিছে। চ' সেইকাৰণে আমি আহিছোঁ আৰু এয়া আমাৰ হেৰিখিনি চলি আছে, যিখিনি নীতি নিয়ম কৰিব লাগে সেইখিনি চলি আছে। বলন্ত দেখাই থাকোঁ আৰু কি কৰিম সকলোৱে তেওঁক মানে হেৰি বুলি ক'ব যাতে তো আপোনালোকে সকলোৱে দেউতাক আশীৰ্বাদ কৰিব, তেওঁ য'তে আছে ভালে কুশলে থাকক আৰু কি বুলি ক'ম আৰু আমালৈকো আশীৰ্বাদ কৰিব আৰু আমি যিখিনি মানুহ আছোঁ আমি সকলোৱে যাতে আমি ভালে কুশলে থাকোঁ। আৰু এইখিনি আচলতে অলপমান ৰুমটো মেচি দেখিব পাৰে, ঘৰখন দেখিব পাৰে, গোটেইখিনি সকলোখিনি মোৰ মায়ে অকলে কৰিছে। বিকজ আপোনালোকে গম পাইছে ইতিমধ্যে যে মোৰ বৌহঁত বেলেগত থাকে। চ' তেওঁলোকো মানে আহি পেলাই পাইছেহি আৰু চবেই কামে লাগি আছে আৰু এই আমাৰ মাইনাই চাওঁ কেনেকে মোবাইল লৈ খেলি আছে। আমাৰ মাইনাই খেলিব পৰা হ'ল দেই। সকলোৱে তাইক ভালে থাকিবলৈ আশীৰ্বাদ কৰিব পৰিও যায় আকৌ। আৰু এয়া আমাৰ খুৰী হয়, তেওঁলোকে আচলতে এয়া ৰুটি বেলি আছে আৰু আমাৰ বৌ তেওঁ লুচি ফ্ৰাই কৰি আছে আৰু সকলো আচলতে নিজৰ কামত ব্যস্ত হৈ আছে। মানে কি হৈছে মানুহ এবাৰ কমাই মানে মাতা হৈছে, চ' সেইকাৰণে ঘৰতে আৰু লাগি ভাগি কৰা হৈছে। ভকতসকলক তেনেকৈ আপ্যায়ন কৰিম বুলি আমি ভাবিছোঁ। সেইকাৰণে যিমান পাৰোঁ ময়ো লাগি ভাগি মই মানে কি আৰু সকলোৱে লাগি ভাগি আমি হাতে পাতে মিলি কাম কৰিছোঁ। মইতো ইমান কাম কৰিব নোৱাৰোৱেই। আৰু এয়া বাহিৰত বহি আছে মানুহ আৰু এয়া হৈছে আমাৰ দেউতা, কি ক'ম আৰু যাৰ আদ্য শ্ৰাদ্ধৰ দিন। গতিকে কি ক'ম, দেউতাৰ পৰিচয়টো মই পিছত এক্সট্ৰা কৰি দিম। আৰু এতিয়া তেওঁক মানে এনেদৰে এগছি বন্তি আৰু এভাগ প্ৰসাদ এনেদৰে আগবঢ়াই দিছোঁ। আৰু কি ক'ম, দুখো লাগিছে কিন্তু তথাপি উপায় নাই। তেওঁ আমাৰ মাজৰ পৰা যোৱা বহুত বছৰেই হ'ল আৰু এয়া ভকতসকলে আচলতে এনেদৰে পুথি পঢ়া আৰম্ভ কৰি দিছে আৰু গোটেইখিনি মানে সকলোখিনি ভকত আহি পোৱাহি নাই, যিখিনি পাইছেহি তেওঁলোকে ষ্টাৰ্ট কৰি দিছে। আৰু এয়া আমাৰ সকলোখিনি ভকত এয়া আহি গ'ল আৰু এয়া ইতিমধ্যে আমাৰ পুথি পঢ়া কাম সমাপ্ত হৈছে। মাহ প্ৰসাদ বিতৰণ কৰা হৈ গৈছে আৰু মাহ প্ৰসাদৰ লগতে আৰু কিবা কিবি বেলেগো গোটোৱা হৈছে তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে। A few moments later. দেউতাৰ কামভাগ দিনত সুকলমে পাৰ হৈ গ'ল আৰু এতিয়া হৈছে ৰাতি, যিহেতু চুব লাগে ৰাতি মাছ, কিয়নো আগদিনাখনৰ পৰা আমি ভেজ খাই থাকিব লগা হৈছিলে, যিহেতু কৰা হৈছে আমাৰ গীতা পাঠ। সেয়েহে মায়ে মাছ আনি ৰেডি কৰি থৈছিলে আৰু আমি সকলোখিনি দুখত থাকিলেও কালিৰ পৰা যিটো ভেজ খাই আছোঁ, সেয়েহে আজি ৰাতিকৈ মানে এতিয়া মাছ খোৱাটো এটা নিয়ম। 1 hour later. ত' গাইজ, গুৱাহাটী আহি পাই গ'লোহি। আৰ্লি মৰ্ণিং আহিছিলোঁ আৰু সেইকাৰণে সেইখিনি আৰু ভিডিঅ' কৰিব পৰা নহ'লো। আৰু এতিয়া ঘৰৰ পৰা ওলাওঁতে এটা দুখ লগা আৰু মানে দুখে আনন্দৰ সকলোখিনি থাকে আৰু একচুৱেলি আমাৰ ঘৰখনত বহুতো মানে দুখৰ বোজা আহি পৰিছে। আপোনালোকে গম পাইছে আমাৰ ইতিমধ্যে বহুতখিনি কিবা কিবি হৈ গৈছে আমাৰ ঘৰত আৰু বহুত ডাঙৰ ঘটনা। চ' সেইকাৰণে আৰু সেইবোৰ ভিডিঅ' শ্বুট কৰি ইমান মানে হেৰি কৰি থকা নাই। এটা মাক এৰি থৈ অহা এটা অন্তৰত কেনেকুৱা এটা দুখ থাকিব পাৰে, মাৰ কেনেকুৱা এটা থাকিব পাৰে। চ' সেইখিনি আৰু ইমান কৰি থকা নাই। যি নহওক, এটা কথাই ক'বলৈ বিচাৰোঁ, সকলোখিনি আমাৰ যিখিনি তেওঁলোকৰ তিথি পৰিছিলে সকলোখিনি কাম আমাৰ ভালে কুশলে হৈ গ'ল। দেউতাৰ আদ্য শ্ৰাদ্ধ আছিলে, চ' সেইকাৰণে ইমান লৰালৰিকৈ হেৰি কৰিছোঁ মানে গ'লো আৰু আমি আকৌ এওঁৰ যিহেতু কৰ্তব্যৰত, চ' সেইকাৰণে আকৌ আহিবই লাগিব। সেয়া আৰু কি কৰিব, মোৰো কিছুমান কাম আছে, চ' উপায় নাই, থাকিব নোৱাৰোঁ মানে তাতো এনেকৈ আৰু মানে মাজে সময়ে মানে অহা যোৱা কৰি থাকিব লাগিব। আৰু এতিয়া এটাই কামনা কৰিছোঁ, বাকীসকল যিসকল সদস্য আমাৰ ঘৰত আছে বা আমি আটাইখিনি মানুহ যাতে ভগৱানে আমাক ভালে কুশলে ৰাখে আৰু সকলোকে ৰাখক ভগৱানে ভালে কুশলে। আমাৰ ঘৰখনত যেনেকুৱা এটা সুখৰ চাহ আহি পৰিলে, চ' এনেকুৱা যাতে কাৰো লগত নকৰক। ভগৱানে ইমান নিষ্ঠুৰ হ'ব নালাগিছিলে, কাৰণ এনেকুৱা এটাৰ পিছত এটা মানে দুখ আমাৰ ঘৰখনত দিব নালাগে। সৰুৰে পৰাই আমাৰ লাইফটো বহুত মানে কি বুলি ক'ম, বহুত ষ্ট্ৰাগল কৰি আমি এইখিনি পাইছোঁহি আৰু বহুত কথা আছে, সেইখিনি আৰু পিছে পৰে কৈ থাকিম। কাৰণ প্ৰত্যেকটো বস্তু মানে যেতিয়া তেতিয়া ক'ব মানে প্ৰতিটো কথা শ্বেয়াৰ কৰিব একচুৱেলি মন নাযায়। আৰু এইখিনি বস্তু শ্বেয়াৰ কৰিবলৈ কিয় বিচাৰিছোঁ, যিহেতু মই ইউটিউবৰ যোগেদি আপোনালোকৰ লগত এটা ফেমিলি হৈ পৰিছোঁ।
সো সেইকাৰণে মই ভাবিলো যে মোৰ দুখেই হওক বা সুখেই প্ৰতিটো বস্তুৱে মই শ্বেয়াৰ কৰিছোঁ আগতেও এনেকুৱা হৈ গৈছে পাতিছোঁ মানে দেউতাৰ স্বাৰ্থ সেইখিনিতো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই কিন্তু এতিয়াৰ পৰা ভাবিছোঁ যে মোৰ প্ৰতিটো বস্তুৱে যিহেতু আগৰ পৰাই মই শ্বেয়াৰ কৰি আহিছোঁ সো এইখিনি বস্তু মই শ্বেয়াৰ কৰোঁ দুখ লাগে কি ক'ম এনেকুৱা মানে দুখ লগা সময়খিনিত কাক কম কি নকম লাগি থাকে সো ভাবিলোঁ শ্বেয়াৰ কৰি থওঁ আৰু সঁচাই মানুহৰ এনেকুৱা হ'ব নালাগে লাইফত সেইটোৱে ক'বলৈ বিচাৰিছোঁ যি নহওক তাৰ মাজতে জীয়াই থাকিব লাগিব মা আছে যিহেতু সো সেই বা এওঁলোক আছে বা বাকী মোৰ আন সকলো আছে তথাপি সেইখিনি লৈয়ে জীয়াই থাকিব লাগিব ভালে কুশলে থাকিব লাগিব মোৰ বাকীখিনি মানুহ মোৰ মা এওঁলোক সকলোখিনি আমি সকলো ভালদৰে জীয়াই থাকোঁ সেইটোৱে লাগে আৰু বাকী সৰু সৰু যিখিনি বস্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ লাহে লাহে শ্বেয়াৰ কৰিব লাগিব আজিলৈ আৰু বেছি দেৰি নকৰোঁ অলপ মানে কি বুলি ক'ম মুড অফ হৈ আছে তো সেইকাৰণে আৰু বুজি পাইছে ৰ'ব ভিডিঅ'টো সমাপ্ত মানে শেষ হোৱাৰ আগতে আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে কি মোৰ পিতৃ পৰিচয় সকলোখিনি বস্তু মই শ্বেয়াৰ কৰিম তেওঁ কি আছিলে কি কৰিছিলে বহুতে আচলতে নাজানে মোৰ মানে যিটো চাৰ্টিফিকেট বিলাকত দেখা পায় ন দেউতাৰ সেইখিনি আৰু দেউতা আছে নাছে বহুতে হয়তো মোৰ শৰীৰৰ পৰা কেতিয়াবা দেউতা আছে বুলিয়ে জানিছে দেই আৰু সঁচা কথা তেওঁ আমাৰ মাজত আছে সেইকাৰণে মোৰ যদিও দুখ লাগে মই কিন্তু মানে নিজকে নিজে সেইটো মই বুজনি দিলোঁ সৰুৰে পৰা যে মোৰ দেউতা মানে আমাৰ দেউতা আমাৰ লগত আছে আৰু তেওঁ সদায় থাকিব আৰু সেইকাৰণে যিমানে দুখ নালাগক কিয় এনেকুৱাতো নহয় দুখ নালাগিব দুখটো লাগিবই অবভিয়াছলি দুখ লাগিবই তথাপিও তেওঁ আমাৰ লগত থাকিব আৰু সেইকাৰণে কি হৈছে মানে মোৰ পিতৃ পৰিচয়টো মই দিব লাগিব আৰু সেইখিনি তেওঁ কি কৰিছিলে কি নকৰিছিলে কিছুমান মোৰ ফ্ৰেণ্ডছে সোধে আৰু যিসকলে আছে বুলিয়ে জানে আছে আৰু তোমাৰ দেউতা আছে এনেকুৱা মানে আছে মানে কি তেওঁ মোৰ লগত প্ৰতিটো মমেণ্টতে আছে প্ৰতিটো মমেণ্টত তেওঁ মানে মোৰ যিবিলাক ভাল লগা বেয়া লগা সকলো বস্তুখিনিতে তেওঁ ছাপোৰ্ট কৰিছে সো সেইকাৰণে আচলতে মোৰ দেউতা মোৰ লগত আছে আৰু তেওঁ জীয়াই থাকিবলৈ আশীৰ্বাদ দি থৈ গৈছে প্ৰত্যেকটো বস্তু তেওঁৰ আদৰ্শৰে মই শিক্ষিত মানে সেই আদৰ্শ লৈ মই জীয়াই আছো তেওঁৰ আদৰ্শ নহয় তেওঁৰ শিক্ষাৰে শিক্ষিত তেওঁৰ যিখিনি আদৰ্শ যিখিনি তেওঁৰ আইডিঅলজি সেই বস্তুখিনি লৈ বৰ্তমানলৈকে মই প্ৰতিটো মানে যিখন বাস্তৱ জগত সেই বাস্তৱ জগতখনৰ লগত মই প্ৰতিটো খোজত খোজ মিলাবলৈ মই পাৰিছো সেইটোৱে আৰু কি ক'ম দেউতা বহুত ভাল মানুহ আছিলে গতিকে মোৰ দেউতাৰ পৰিচয়টো মই দিব লাগিব কিন্তু মই এইটো ভিডিঅ' মই আৰু মানে বেছি বঢ়াই থাকিব বিচৰা নাই সেয়ে মই নেক্সট মই দেউতাৰ মই পৰিচয়খিনি দি আছো আৰু আপোনালোকে জানিবলৈ আচলতে ভিডিঅ'খিনি চাই থাকিব তো আজিলৈ ইমানতে বাই বাই